আজিৰ এই ভিডিঅ'টিত ফ্যাক্টৰস, মাল্টিপলস, ইভেন নাম্বাৰ, অড নাম্বাৰ ঠিক আছে আদিৰ বিষয়ে আমি আলোচনা কৰিম। তোমালোকৰ বহুতেই আমাক কমেন্ট সেকশনত জনাইছিলা যে স্যাৰ ম্যাথছৰ ভিডিঅ' লাগে, ম্যাথছৰ ভিডিঅ' আপুনি আপলোড কৰা নাই। গতিকে কেইদিনমান আমি ম্যাথছৰ ভিডিঅ' আপলোড কৰিম ঠিক আছে, আৰু একেবাৰে বেসিকৰ পৰা গোটেইখিনি তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে পাৰ্ট 1 পাৰ্ট 2 এনেকুৱা হিচাপত তোমালোকে চাই ল'বা ঠিক আছে। এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো। চা প্ৰথমতে আমি ফ্যাক্টৰস এন্ড মাল্টিপলস নো কি হয় হেয়াৰ বিষয়ে আমি জানো আহা। চোৱা ফ্যাক্টৰস ঠিক আছে, ফ্যাক্টৰ মানে কি হয় উৎপাদক ঠিক আছে। প্ৰথমতে আমি জানো আহা উৎপাদক নো কাক কয় ঠিক আছে। চোৱা উৎপাদক কাক কয় চোৱা, a factor of a number is a number that divides the given number exactly without leaving any remainder। অৰ্থাৎ কোনো সংখ্যাক অবশিষ্ট নোহোৱাকৈ সম্পূৰ্ণভাৱে ভাগ কৰিব পৰা সংখ্যাক সেই সংখ্যাটোৰ উৎপাদক বুলি কোৱা হয়। এতিয়া এনেকে ক'লে হয়তো তোমালোকে বুজি নাপাবা, আমি উৎপাদক তোমালোকক উলিয়াই দেখুৱাবলৈ চেষ্টা কৰিম। চোৱা প্ৰথমতে এটা আমি উদাহৰণ লৈছো ঠিক আছে, ফ্যাক্টৰস অফ 36 আৰু 36 ৰ উৎপাদক। এতিয়া 36 ৰ উৎপাদক হৈছে এইকেইটা হয় না, গতিকে এইকেইটা 36 ৰ উৎপাদক আমি কেনেকৈ গম পালো ঠিক আছে। চোৱা আমি প্ৰথমতে শিকো যে উৎপাদকনো কেনেকৈ উলিয়াবলৈ লাগিব। চোৱা আমি ধুনীয়াকে 36 টো লিখি ললো ঠিক আছে। সূত্ৰটো কি আছিলে, সূত্ৰবিলাক তোমালোকে বিভিন্ন ধৰণে বিভিন্ন কিতাপত পাব পাৰা ঠিক আছে। সকলো ইউটিউবত তোমালোকে যদি চোৱা বিভিন্ন ধৰণে ভিডিঅ' তোমালোকে তাত তোমালোকে পাই যাবা ঠিক আছে। চোৱা কোনো সংখ্যাক অবশিষ্ট নোহোৱাকৈ সম্পূৰ্ণভাৱে ভাগ কৰিব পৰা সংখ্যাক সেই সংখ্যাটোৰ উৎপাদক বুলি কোৱা হয়। অবশিষ্ট ৰব নালাগিব, ভাগ কৰিব নালাগিব। এতিয়া চোৱা 36 দিয়া আছে, সদায় আমি 1 ৰ পৰা আৰম্ভ কৰিব লাগে ঠিক আছে। 1 ৰ লগত যদি আমি 36 পূৰণ কৰো হয়নে, 1 পূৰণ 36 কিমান হ'ব 36 এ হ'ব হয়নে, কাৰণ 1 ৰ লগত যি সংখ্যা পূৰণ কৰো সেই সংখ্যাটোৱে আমি পাও। গতিকে 1 ৰ লগত 37 পূৰণ কৰিলে আমি 37 পালো। এতিয়া 1 ৰ পিছত আমি কি পাও 2 পাও হয়নে, 2 ৰ লগত আমি কি নম্বৰটো সংখ্যা পূৰণ কৰি 37 পাব পাৰো না, এইটো আমি চাব লাগিব। এতিয়া চোৱা 2 ৰ লগত কিমান পূৰণ কৰিলে আমি 36 পাম, 2 ৰ লগত যদি আমি 18 পূৰণ কৰো হয়নে, 2 পূৰণ 18, 18 দুগুণ কিমান হৈ গ'ল 37 হৈ গ'ল। 2 ৰ পিছত আমি কিমান পাও 3 পাও, 3 ৰ লগত কিবা সংখ্যা পূৰণ কৰি এতিয়া 37 পাম নে আমি চাব লাগিব। চা 3 ৰ লগত যদি আমি 12 পূৰণ কৰো 3 12 গুণ কিমান হ'ব 37 হ'ব। একেধৰণে 3 ৰ পিছত আমি কি পাও 4 পাও, 4 ৰ লগত কিমান পূৰণ কৰিলে 37 পাও, 4 ৰ লগত যদি আমি 9 পূৰণ কৰো 4 9 গুণ 37 হ'ব হয়নে। 4 ৰ পিছত আমি 5 পাও, 5 ৰ লগত আন কোনো সংখ্যা পূৰণ কৰি আমি 37 পাম নে, নিশ্চয় আমি নাপাও। গতিকে আমি লিখিবলৈ নোৱাৰো ঠিক আছে, অবশিষ্ট ৰব নালাগিব। চোৱা অবশিষ্ট নোহোৱাকৈ সম্পূৰ্ণভাৱে ভাগ হ'ব লাগিব। 5 ৰ পিছত আমি 6 পাও, এতিয়া চোৱা 6 ৰ লগত যদি আমি 6 পূৰণ কৰো 6 6 গুণ কিমান হৈ যাব 37 হৈ যাব। 6 ৰ পিছত আমি কিমান পাও 7 পাও, 7 ৰ লগত কিবা সংখ্যা পূৰণ কৰি 37 পাম নে নাপাও, 18 ৰ লগত নাপাও হয়নে, 9 ৰ লগত পাম নে, চোৱা 9 ৰ লগত আমি পাম হয়নে, 9 ৰ লগত কিমান পূৰণ কৰিলে 37 পোৱা যায়। চোৱা 9 ৰ লগত যদি আমি 4 পূৰণ কৰো 9 4 গুণ ঠিক আছে, 9 ৰ লগত 4 পূৰণ কৰিলে কিমান পাম আমি এই 36 টো পাম ঠিক আছে, 9 4 গুণ 37। এতিয়া 9 ৰ পিছত আমি 10 পাও, 10 ৰ লগত কিবা অংক পূৰণ কৰি পাম নে নাপাও, 11 ৰ লগত নাপাও, 12 ৰ লগত পাম, কিন্তু 3 পূৰণ 12 লিখিছো নহয়, ৰিপিট কৰি আমি লিখিব নালাগে, লিখিলেও কোনো কথা নাই কাৰণ আমি এবাৰে হিচাপ কৰিম ঠিক আছে। অৰ্থাৎ আমি এইকেইটা ইয়াৰে উৎপাদক পালো ঠিক আছে। চোৱা 1 পালো, 2 পালো, চোৱা 3 পালো, 4 ঠিক আছে, 5 আছে জানো ইয়াতে 5 নাই, 6 চোৱা ইয়াত দুটা আছে কিন্তু দুটা আমি নিলিখো, কেইটা লিখিম আমি এটাই লিখিম ঠিক আছে। 6 হৈ গ'ল, নেক্সট 9, নেক্সট 12, নেক্সট 18, নেক্সট 37 ঠিক আছে। 9 টো দুঠাইত আছিলে, ইয়াতেও আছিলে আৰু ইয়াতেও আছিলে, গতিকে ইয়াৰ পৰা আমি কেইটা ললো এটা ললো। 4 চোৱা ইয়াতে দুটা আছে হয়নে, ইয়াতেও এটা ইয়াতেও এটা, কিন্তু ইয়াতে কেইটা লিখিছো আমি এটাই লিখিছো। 6 দুটা আছিল, ইয়াতে কেইটা লিখিছো আমি এটা লিখিছো। অৰ্থাৎ 37 ৰ উৎপাদক সমূহ হ'ল 1 2 3 4 6 9 12 18 আৰু 37। এনেধৰণে তোমালোকে উৎপাদক সমূহ উলিয়াবলৈ লাগিব। আশা কৰিছো উৎপাদক কেনেকে উলিয়াব লাগে তোমালোকে ধুনীয়াকে বুজি পালা। এতিয়া আমি নেক্সট চাও। চোৱা মাল্টিপল কি হয়, মাল্টিপলস কি হয় চোৱা, গুণিতক কি হয়। A multiple of a number is obtained by multiplying that number by a natural number। অৰ্থাৎ কৈছে যে কোনো সংখ্যাক স্বাভাৱিক সংখ্যাৰে গুণ কৰিলে পোৱা সংখ্যাক সেই সংখ্যাৰ গুণিতক বুলি কোৱা হয়। এতিয়া প্ৰথমতে আমি জানিব লাগিব স্বাভাৱিক সংখ্যানো কি হয়। তোমালোক মই আগতে কৈছিলো স্বাভাৱিক সংখ্যা হয়নে, স্বাভাৱিক সংখ্যা কি হয়
চোৱা গণনা কৰিব পৰা যিবোৰ সংখ্যা আছে অৰ্থাৎ গণনা কৰিবলৈ ব্যৱহাৰ কৰা সংখ্যাবোৰকে স্বাভাৱিক সংখ্যা বুলি কোৱা হয় যেনে আমি কোনবোৰ ব্যৱহাৰ কৰো 1 2 3 4 এইবোৰ হৈছে স্বাভাৱিক সংখ্যা হয় আৰু যদি আমি আৰম্ভণিত শূন্যটো লিখি দিওঁ শূন্যকে ধৰি আন যিবোৰ স্বাভাৱিক সংখ্যা আছে এইবোৰ কি বুলি কোৱা হয় পূৰ্ণ সংখ্যা বুলি কোৱা হয় গতিকে চোৱা আমাক কৈছে যে কোনো সংখ্যাক স্বাভাৱিক সংখ্যাৰে গুণ কৰিলে পোৱা সংখ্যাক সেই সংখ্যাৰ গুণিতক বুলি কোৱা হয় গুণ মানে কি হয় পূৰণ ঠিক আছে অৰ্থাৎ কোনো সংখ্যাক স্বাভাৱিক সংখ্যাৰে যদি পূৰণ কৰিলে পোৱা সংখ্যাক সেই সংখ্যাটোৰ কি বুলি কোৱা হয় গুণিতক বুলি কোৱা হয় এতিয়া চোৱা আমি উদাহৰণ চাও উদাহৰণৰ সহায়ত চালে আমি ভালদৰে বুজি পাম চোৱা আমাক যদি কয় যে 5 মাল্টিপলস অফ 5 ঠিক আছে 5 ৰ যদি আমাক মাল্টিপলস উলিয়াবলৈ দিয়ে বা 5 ৰ যদি আমাক গুণিতক উলিয়াবলৈ দিয়ে আমি কি কৰিব পাৰো 5 ৰ লগত ফাৰ্স্ট 1 পূৰণ কৰি চালো 5 5 ৰ লগত 2 পূৰণ কৰিলো 10 5 ৰ লগত 3 পূৰণ কৰিলে 15 4 পূৰণ কৰিলে 20 5 পূৰণ কৰিলে 25 অৰ্থাৎ ইয়াৰে 5 ৰ যিখন পূৰণ নেওতাৰ ভাগ আছে এইখন মাটি আমি ধুনীয়াকৈ লিখিবলৈ পাৰো একেধৰণে যদিহে আমাক কয় যে 9 ৰ তুমি 5টা গুণিতক লিখি দিয়া ঠিক আছে বা তলত দিয়া সমূহৰ ভিতৰত 9 ৰ 5টা গুণিতক কোনকেইটা ঠিক আছে 9 ৰ প্ৰথম 5টা বুলি দিব পাৰে কি হ'ব 9 গুণ 9 ঠিক আছে 18 তাৰপিছত কিমান হ'ব ঠিক আছে এইকেইটা হৈছে 9 ৰ গুণিতক 9 18 27 37 আৰু 45 ঠিক আছে আগৰ যে ধুনীয়াকৈ বুজি পালা গুণিতকনো কি হয় এতিয়া নেক্সট চাবা প্ৰাইম নাম্বাৰস কি হয় মৌলিক সংখ্যা কি হয় হেয়া আমি চাও চোৱা A number having exactly two factors, namely 1 and each is called a prime number. অৰ্থাৎ যি সংখ্যাৰ কেৱল দুটা উৎপাদক থাকে এক আৰু নিজেই তাক মৌলিক সংখ্যা বুলি কোৱা হয় অৰ্থাৎ যিবোৰ সংখ্যাৰ যদি উৎপাদক উলিয়াব মই শিকাই দিলো নহয় তো যিবোৰ সংখ্যাৰ উৎপাদক উলিয়াওতে মাত্ৰ দুটা উৎপাদক পোৱা যায় এক আৰু সেই যিটো সংখ্যাৰ উৎপাদক উলিয়াইছিলো সেই সংখ্যাটো ঠিক আছে এনেবোৰ সংখ্যা কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয় ইংলিশত প্ৰাইম নাম্বাৰ বুলি কোৱা হয় উদাহৰণ হিচাপত চোৱা এই গোটেইকেইটা হৈছে মৌলিক সংখ্যা কেনেকৈ গম পালে এইকেইটা মৌলিক সংখ্যা হে আমি জানিব লাগিব ঠিক আছে তোমালোকে চোৱা এইকেইটা আমি মৌলিক সংখ্যা কেনেকৈ হয় জানিবৰ কাৰণে ইয়াৰ আমি কি কৰিব লাগিব উৎপাদক উলিয়াবলৈ লাগিব চোৱা সদায় মনত ৰাখিবা একটো মৌলিক সংখ্যাও নহয় যৌগিক সংখ্যাও নহয় পৰীক্ষাত কেতিয়াবা আমাক কোৱেশ্চনটো দিয়ে যে এক সংখ্যাটো মৌলিক সংখ্যা নে যৌগিক সংখ্যা সদায় মনত ৰাখিবা এক সংখ্যাটো মৌলিক সংখ্যাও নহয় আৰু যৌগিক সংখ্যাও নহয় ঠিক আছে আগৰটো বুজি পালা একটো কি হয় এটা 2 চোৱা একৰ পিছত আমি 2 পাও 2 ৰ যদি আমি উৎপাদক উলিয়াও আমি 1 পূৰণ 2 লিখিব পাৰো হয়নে বা আমি 2 পূৰণ 1 লিখিব পাৰো অৰ্থাৎ ইয়াৰে উৎপাদক আমি কেইটা পালো মাত্ৰ আমি দুটা পালো কি পালো 1 পালো আৰু সেই সংখ্যাটো পালো কোনটো সংখ্যা যিটো সংখ্যা আমি উৎপাদক উলিয়াইছিলো অৰ্থাৎ যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে তাকেই মৌলিক সংখ্যা বুলি কোৱা হয় গতিকে 2 সংখ্যাটো কি সংখ্যা হ'ব 2 সংখ্যাটো হ'ব মৌলিক সংখ্যা 2 ৰ পিছত আমি কি পাও চোৱা 2 ৰ পিছত আমি পাও 3 3 যদি তোমালোকে উৎপাদক উলিওৱা আমি 1 পূৰণ 3 লিখিব পাৰো বা 3 পূৰণ 1 লিখিব পাৰো ঠিক আছে যেহেতু 1 পূৰণ 3 লিখিছো 3 পূৰণ 1 আৰু আমি নিলিখিলেও কোনো কথা নাই ইয়াৰ উৎপাদকৰ সংখ্যা কেইটা মাত্ৰ দুটা গতিকে এইটো মৌলিক সংখ্যা ঠিক আছে নেক্সট চোৱা 3 ৰ পিছত আমি পাও 4 4 যদি আমি উৎপাদক উলিয়াও আমি 1 পূৰণ 4 লিখিব পাৰো তাৰ পিছত 2 পূৰণ 2 লিখিব পাৰো হয়নে আৰু 4 পূৰণ 1 লিখিব পাৰো হয়নে কিন্তু 1 পূৰণ 4 লিখিছো গতিকে 4 পূৰণ 1 আৰু আমি নিলিখো গতিকে 4 ৰ উৎপাদক আমি কিমান পালো চোৱা 1 পালো 2 দুটা পাইছিলো কিন্তু এটাহে লিখিম আমি ঠিক আছে 2 পালো আৰু 4 পালো অৰ্থাৎ ইয়াৰে উৎপাদকৰ সংখ্যা দুটাতকৈ অধিক অৰ্থাৎ 4 ৰ উৎপাদকৰ সংখ্যা কেইটা তিনিটা ঠিক আছে গতিকে যেহেতু উৎপাদক দুটাতকৈ বেছি এটো মৌলিক সংখ্যা হ'ব নোৱাৰে 4টো কি সংখ্যা হ'ব মনত ৰাখিবা 4টো হ'ব যৌগিক সংখ্যা কম্পোজিট নাম্বাৰ হ'ব ঠিক আছে প্ৰাইম নাম্বাৰ নহয় এটো যৌগিক সংখ্যা হৈ গল ইয়াৰ কাৰণে যৌগিক সংখ্যা কাৰণ ইয়াৰ উৎপাদকৰ সংখ্যা 2তকৈ অধিক ঠিক আছে আই বস্তু বুজি পালা একেধৰণে এইকেইটাৰ তোমালোকে উৎপাদক তোমালোকে চাবা উলিয়াই চাবা তোমালোকে মাত্ৰ দুটা উৎপাদক পাবা সেই কাৰণে এইকেইটা হৈছে মৌলিক সংখ্যাৰ উদাহৰণ ঠিক আছে গোটেইবোৰ মৌলিক সংখ্যাৰ উদাহৰণ আগৰছো ধুনীয়াকৈ তোমালোকে বুজি পাইছা যদি বুজি পাইছা ভিডিঅটো তোমালোকে লাইক কৰি দিবলে নাপাহৰিবা আৰু তলত তোমালোকে কমেন্ট সেকশন অথবা লাইভ চেট বুলি আহি যাব তাত তোমালোকে আমাক ভিডিঅটো চাই কেনে পালা বুজি পাইছে নে নাই তোমালোকে আমাক জনাবা ঠিক আছে লগতে তোমালোকে জনাবা যে আন কোনটো টপিকৰ ওপৰত ভিডিঅ তোমালোকক লাগে এতিয়া আমি ইয়াৰ পিছৰখিনি চাও আহা চোৱা গুৰুত্বপূৰ্ণ
তথ্য ইম্পৰ্টেন্ট কেইটামান পইণ্ট লিখি দিছো তোমালোকক চোৱা এইকেইটা ইম্পৰ্টেন্ট হয় ঠিক আছে পৰীক্ষাত ইয়াৰ পৰা কেতিয়াবা তোমালোকক কুৱেশ্যন দিব পাৰে যেনে আমাক যদি সোধে যে আটাইতকৈ সৰু মৌলিক সংখ্যা কোনটো ঠিক আছে আটাইতকৈ সৰু মৌলিক সংখ্যা কোনটো আমি কি ফাৰ্ষ্টত কি পাও 1 পাও 1 টো মই তোমালোকক কলোৱে যে 1 টো মৌলিকো নহয় যৌগিকো নহয় ঠিক আছে 1 পিছত আমি কি পাও 2 পাও ঠিক আছে 2 আমি উৎপাদক উলিয়াই তোমালোকক দেখুৱালোৱে 1 পূৰণ 2 লিখিব পাৰো অৰ্থাৎ ইয়াৰ উৎপাদকৰ সংখ্যা দুটা গতিকে আমাক যদি কোৱেশ্যনটো পৰীক্ষাত খুদে যে আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি হয় তেতিয়া হলে কোনটো হ'ব আটাইতকৈ সৰু মৌলিক সংখ্যা 2 হ'ব কিহৰ কাৰণে কাৰণ ইয়াৰ উৎপাদকৰ সংখ্যা মাত্ৰ দুটা আশা কৰিছো ধুনীয়াকে তোমালোকে এইটো বুজি পালা ঠিক আছে এনেকুৱা ধৰণে তোমালোকৰ কোৱেশ্যন বিলাক আহিব এতিয়া চোৱা 2 হৈছে একমাত্ৰ যুগ্ম মৌলিক সংখ্যা পৰীক্ষাত যদি আমাক খুদে যে একমাত্ৰ যুগ্ম মৌলিক সংখ্যা কোনটো তলত দিয়া অপচনসমূহৰ ভিতৰত বা তলত দিয়া সমূহৰ ভিতৰত একমাত্ৰ যুগ্ম মৌলিক সংখ্যা কোনটো একমাত্ৰ যুগ্ম মৌলিক সংখ্যা বুলি ক'লে কি হ'ব কাৰেক্ট আনসাৰ একমাত্ৰ যুগ্ম মৌলিক সংখ্যা বুলি ক'লেও কারেক্ট आंसर হবো 2 কারণ 2 ৰ বাহিৰে আমি আন কোনো যুগ্ম মৌলিক সংখ্যা নাপাও ঠিক আছে আশা কৰিছো তোমালোকে বুজি পালা 2 ৰ বাহিৰে আমি আন কোনো যুগ্ম মৌলিক সংখ্যা নাপাও কাৰণ 2 ৰ পিছত আমি 4 পাও 4 যৌগিক সংখ্যা 6 পাও 6 যৌগিক সংখ্যা 8 পাও হয়নে 8 যৌগিক সংখ্যা ঠিক আছে কোনো ধৰণৰ আমি আৰু যুগ্ম সংখ্যা মৌলিক সংখ্যা হিচাপত নাপাও ঠিক আছে 2টোৱে হৈছে একমাত্ৰ যুগ্ম মৌলিক সংখ্যা নেক্সট এটি মনত ৰাখিবা 1 is not a prime number একটো মৌলিক সংখ্যা নহয় লগতে মনত ৰাখিবা একটো মৌলিক সংখ্যাও নহয় যৌগিক সংখ্যাও নহয় ঠিক আছে এই গুটেইখিনি তোমালোকৰ বাবে ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা তোমালোকৰ কোৱেশ্যন বিলাক পৰীক্ষাত বনাই দিব পাৰে ঠিক আছে বা তোমালোকে ইয়াৰ পিছত যিবিলাক ইয়াৰ ৰিলেটেড যিবিলাক কোৱেশ্যন আছে হেবিলাকৰ সলিউশন উলিয়াওতেও তোমালোকৰ এইখিনি বহুত বেছি কামত আহিব ঠিক আছে এতিয়া আমি নেক্সট চাওহা কম্পোজিট নাম্বাৰ নো কি হয় যৌগিক সংখ্যা নো কি হয় চোৱা a number having more than 2 factors is called a composite number অর্থাৎ যি সংখ্যাৰ দুটাতকৈ অধিক উৎপাদক থাকে তাক যৌগিক সংখ্যা বুলি কোৱা হয় উদাহৰণ হিচাপত চোৱা আমাৰ একটো মৌলিক সংখ্যাও নহয় যৌগিক সংখ্যাও নহয় দুইটো কি সংখ্যা দুইটো মৌলিক সংখ্যা ঠিক আছে বা মই ইয়াত তোমালোকক লিখি দিছো চোৱা দুইটো আমাৰ কি সংখ্যা দুইটো চোৱা দুইটো হৈছে আমাৰ মৌলিক সংখ্যা হয়নে দুইটো কি সংখ্যা মৌলিক সংখ্যা নেক্সট চোৱা 2 ৰ পিছত আমি 3 পাও 3ও কি হয় মৌলিক সংখ্যাই হয় 3 ৰ পিছত আমি কি পাও 3 ৰ পিছত আমি 4 পাও 4 মৌলিক সংখ্যা নহয় কিহৰ কাৰণে নহয় কাৰণ 4 যদি আমি উৎপাদক উলিয়াও 1 পূৰণ 4 লিখিব পাৰো আৰু 1 ৰ পিছত আমি 2 পাও 2 পূৰণ 2 লিখিব পাৰো 2 দুগুণ হৈ গল 4 যিহেতু চোৱা ইয়াৰ উৎপাদকৰ সংখ্যা কিমানটা হৈ গল 3টা হয়নে 2 1 আৰু 4 টোটাল উৎপাদক কিমানটা পালো আমি 3টা মানে দুটাতকৈ বেছি উৎপাদক আৰু হেইটো হৈছে চোৱা যি সংখ্যাৰ দুটাতকৈ অধিক উৎপাদক থাকে ঠিক আছে ইয়াত দুটাতকৈ অধিক উৎপাদক আছে তিনিটা উৎপাদক আছে তাক কি বুলি কোৱা হয় যৌগিক সংখ্যা বোলা হয় গতিকে এই গোটেইবোৰ হৈছে যৌগিক সংখ্যা উদাহৰণ হিচাপত আমি যৌগিক সংখ্যা হয়নে নহয় আমি যিকোনো এটা লব পাৰো ঠিক আছে যেনে ধৰা আমি 14 টোকে ললো ঠিক আছে 14 যৌগিক সংখ্যা হয়নে নহয় আমি চাওহা চোৱা আমি লিখিব পাৰো 1 * 14 ঠিক আছে 1 ৰ লগত 14 পূৰণ কৰিলে 14 পোৱা যায় 1 ৰ পিছত আমি কি পাও সদায় মনত ৰাখিবা তোমালোকে ডাইৰেক্টলি তোমালোকে বেলেগ সংখ্যাৰে বা ডাঙৰ কোনো সংখ্যাৰে তোমালোকে পূৰণ কৰি নিদিবা ঠিক আছে প্ৰথমতে 1 ৰে পূৰণ কৰি চোৱা 1 ৰ পিছত 2 ৰে চোৱা যেনে 2 পূৰণ 7 2 7 গুণ 14 2 ৰ পিছত 3 ৰে চোৱা 3 ৰে পূৰণ যদি না যায় বেলেগ সংখ্যাৰে চোৱা ঠিক আছে 3 ৰ পিছত সংখ্যাৰে চোৱা বা 3 ৰ পিছত অংকটোৰে চোৱা ঠিক আছে 3 ৰে কিবা সংখ্যা পূৰণ কৰি 14 পাম নে নাপাও 4 ৰে পাম নেকি 4 ৰে আমি নাপাও 5 ৰে আমি নাপাও 6 ৰে নাপাও 7 ৰে পাম কিন্তু 2 7 গুণ লিখিছো নহয় গতে 7 2 গুণ আমি আৰু নিলিখো অৰ্থাৎ ইয়াৰে উৎপাদক আমি কিমানটা পালো চোৱা ইয়াৰে উৎপাদক আমি পালো 4টা হয়নে কি পালো 1 2 7 14 ঠিক আছে 4টা উৎপাদক আমি পালো যেহেতু ইয়াৰে 4টা উৎপাদক গতে এইটো কি হ'ব যৌগিক সংখ্যা হ'ব অৰ্থাৎ সমগ্ৰ ক'ব গলে উৎপাদক উলিয়াৰ পিছত দুটা উৎপাদক পালে এটো মৌলিক সংখ্যা দুটাতকৈ অধিক যদি উৎপাদক পোৱা যায় হেতু যৌগিক সংখ্যা হ'ব এতিয়া আমি নেক্সট চাওহা ফাৰ্স্ট 25 প্ৰাইম নাম্বাৰস প্ৰথম 25টা মৌলিক সংখ্যা তোমালোক লিখি দিছো ঠিক আছে প্ৰথম 25টা মৌলিক সংখ্যা ঠিক আছে ইম্পৰ্টেন্ট হয় এখিনি যদি বিষয় ঠিক আছে মই ভাবিছো তোমালোকৰ বাবে এখিনি ইম্পৰ্টেন্ট হ'ব তোমালোকে এখিনি নোট কৰি ল'ব পাৰা ঠিক আছে চা এটা নেক্সট টুইন প্ৰাইম নাম্বাৰস নো কি হয় যজা মৌলিক সংখ্যা ঠিক আছে বা তোমালোকে চোৱা কিছুমান কিতাপ যদি তোমালোকে চোৱা তাত যজা হলনি তোমালোকে যমজ বুলি ক'ব পাৰা ঠিক আছে যজা অথবা যমজ একেই হয় ঠিক আছে ঠাই বিশেষে
অসমীয়াত কিছুমান মানে ওয়ার্ড বেলেগ বেলেগ কয় এটা চোৱা two prime numbers whose difference is 2 are called twin prime numbers অৰ্থাৎ যি দুটা মৌলিক সংখ্যাৰ পাৰ্থক্য 2 হিহতক যজা মৌলিক সংখ্যা বোলে ইয়াতে উদাহৰণৰ সহায়ত বুজাই দিলে তোমালোকে গম পাবা এতিয়া চোৱা আমি মৌলিক সংখ্যাবোৰ যেতিয়া পাম ঠিক আছে যেনে চোৱা 2 মৌলিক সংখ্যা হয়নে 2 মৌলিক সংখ্যা 3 মৌলিক সংখ্যা 5 মৌলিক সংখ্যা 7 মৌলিক সংখ্যা এইবোৰ কি হয় মৌলিক সংখ্যা হয়নে একে ধৰণে 9 মৌলিক সংখ্যা 11 মৌলিক সংখ্যা ঠিক আছে 9 টো মৌলিক সংখ্যা হবনে 9 মৌলিক সংখ্যা নহয় ঠিক আছে 7 ৰ পিছত 11 টো মৌলিক সংখ্যা হয়নে 9 টো মৌলিক সংখ্যা নহব 9 টো হৈছে যৌগিক সংখ্যা 11 ঠিক আছে এতিয়া চোৱা আমাক কৈছে যে যি দুটা মৌলিক সংখ্যাৰ পাৰ্থক্য 2 হিয়তক যজা মৌলিক সংখ্যা বোলে এতিয়া আমি যদি 2 আৰু 3 চাও চোৱা 2 আৰু 3 যদি আমি চাও তোমালোকে চোৱাচোন 2 আৰু যদি আমি 3 চাও ইয়াৰে চোৱা গণিতত সদায় পাৰ্থক্য মানে মনত ৰাখিবা পাৰ্থক্য মানে সদায় কি হয় বিয়োগফল এটো মনত ৰাখিবা তোমালোকে পাৰ্থক্য মানে কি হয় বিয়োগফল ঠিক আছে এতিয়া এই দুটাৰ বিয়োগফল আমি 2 পাম জানো এই দুটাৰ বিয়োগফল আমি 2 পাম জানো আমি নাপাম হয়নে কাৰণ 3 ৰ পৰা 2 বিয়োগ কৰিলে আমি মাত্ৰ কিমান পাম 1 এটা পাম গতিকে 2 আৰু 3 2 আৰু 3 টুইন প্ৰাইম নাম্বাৰছ হ'ব নোৱাৰে ঠিক আছে আগৰছো বুজি পালা একে ধৰণে আমি যদি এই দুটা লও 3 আৰু যদি 5 লও ঠিক আছে 3 আৰু 5 যমজ মৌলিক সংখ্যা হ'ব বা যজা মৌলিক সংখ্যা হ'ব বা টুইন প্ৰাইম নাম্বাৰছ হ'ব কিহৰ কাৰণে কাৰণ আমি যদি 5 ৰ পৰা 3 বিয়োগ কৰি দিও তেতিয়া 2 পাম অৰ্থাৎ হেতুকে আমাক কৈছিল যে যি দুটা মৌলিক সংখ্যাৰ পাৰ্থক্য 2 হয় পাৰ্থক্য মানে বিয়োগফল 2 হয় হিয়তক কি বুলি কোৱা হয় যজা মৌলিক সংখ্যা বুলি কোৱা হয় গতিকে 3 আৰু 5 টো কি হ'ব দুটো যমজ বা যজা মৌলিক সংখ্যা হ'ব একে ধৰণে 5 আৰু 7 হ'ব কেনেকৈ হ'ব চোৱা 5 আৰু 7 টো কি হ'ব যজা মৌলিক সংখ্যা হ'ব চোৱা যদি আমি 5 আৰু 7 লৈ চাও 7 ৰ পৰা যদি আমি 5 বিয়োগ কৰো তেতিয়া হলে কিমান হ'ব 2 হ'ব আৰু ইয়াৰ ডিফাৰেন্সটো আমি 2 পালো গতিকে এইবোৰ হৈছে যমজ মৌলিক সংখ্যাৰ উদাহৰণ ঠিক আছে আগৰছো ধুনিয়াকে তোমালোকে এইখিনি বুজি পালা ইয়াৰ পিছত পাৰ্ট 2 ঠিক আছে আমি ইয়াৰ ৰিলেটেড অলপমান ইয়াতকৈ টান কোৱেশ্চন আমি আলোচনা কৰিম ঠিক আছে গতিকে কোৱেশ্চন কিটা আলোচনা কৰাৰ আগতে তোমালোকে এইখিনি জানিবই লাগিব এইখিনি তোমালোকৰ বহুত বেছি ইম্পৰ্টেন্ট হয় এতিয়া আমি পাৰফেক্ট নাম্বাৰনো কি হয় হেয়া আমি চাও আহা পাৰফেক্ট নাম্বাৰ কি হয় পাৰফেক্ট নাম্বাৰক চোৱা নিখুঁত সংখ্যা বুলি কোৱা হয় ঠিক আছে বা তোমালোকে নিৰ্দোষ সংখ্যা বুলি কোৱা পৰা দুটাই মই তোমালোক লিখি দিছো ঠিক আছে কিন্তু কিতাপবোৰ যদি তোমালোকে ফলো কৰা তাত তোমালোকে নিখুঁত সংখ্যা বুলি পাবা ঠিক আছে পাৰফেক্ট নাম্বাৰ হৈছে নিখুঁত সংখ্যা চোৱা a number that is equal to the sum of all its proper factors is called a perfect number কোনো সংখ্যাৰ নিজক বাদ দি বাকি সকলো উৎপাদকৰ যোগফল যদি সেই সংখ্যাৰ সমান হয় তেন্তে তাক নিখুঁত সংখ্যা বা নিৰ্দোষ সংখ্যা বুলি কোৱা হয় কি কৈছে চোৱা কোনো সংখ্যাৰ নিজক বাদ দি সকলো উৎপাদকৰ যোগফলটো যদি সেই সংখ্যাটোৰ সমান হয় তেন্তে তাক নিখুঁত সংখ্যা বুলি কোৱা হয় এটা চাও আহানো নিখুঁত সংখ্যানো কি হয় উদাহৰণৰ সহায়ত বুজাই দিলে তোমালোকে ধুনিয়াকে বুজি পাবা ঠিক আছে আৰু এইখিনি তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় পৰীক্ষা দিয়াৰ পৰা কোৱেশ্চন আহি থাকে ঠিক আছে সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে এই ইয়াৰ পৰা কোৱেশ্চন তোমালোকৰ আহিবই নিখুঁত সংখ্যা পাৰফেক্ট নাম্বাৰৰ কোৱেশ্চন ঠিক আছে চাই যোৱা 6 টো নিখুঁত সংখ্যা কিহৰ কাৰণে নিখুঁত সংখ্যা চোৱা যদি আমি 6 ৰ যদি আমি উৎপাদক উলিয়াও তোমালোকে চোৱাচোন 6 ৰ যদি আমি উৎপাদক উলিয়াও চোৱা আমি কি লিখিব পাৰো 1 পূৰণ 6 লিখিব পাৰো হয়নে 1 6 গুণ কি হয় 6 1 ৰ লগত 6 পূৰণ কৰিলে 6 পাও নেক্সট তোমালোকে চোৱা 1 ৰ পিছত আমি 2 পাও 2 ৰ লগত কিমান পূৰণ কৰিলে 6 পাম 3 পূৰণ কৰিলে আমি 6 পাম হয়নে 2 ৰ লগত 3 পূৰণ কৰিলে কি পোৱা যায় 6 পোৱা যায় এতিয়া চোৱা 3 ৰ লগত 2 পূৰণ কৰিলে 6 পোৱা যায় ঠিক আছে কিন্তু 2 3 গুণ লিখিছো গতিকে আমি লিখো 4 ৰ লগত পূৰণ কৰিলে কোনো সংখ্যা পূৰণ কৰিলে 6 নাপাও 5 ৰ লগতো নাপাও 6 ৰ লগত 1 পূৰণ কৰিলে পাম কিন্তু 1 গুণ লিখিছো গতিকে 6 1 গুণ নিলিখো ঠিক আছে এতিয়া আমাক কি কৈছিলে যে যেতিয়া আমি উৎপাদক উলিয়াৰ পিছত চোৱা উৎপাদক ইয়াৰ কি পালো 1 পালো 2 পালো 3 পালো আৰু 6 পালো উৎপাদক উলিয়াৰ পিছত এই যিটো সংখ্যাৰ উৎপাদক উলিয়াইছিলো সেই সংখ্যাটোৰ বাহিৰে ঠিক আছে এইটোৰ বাহিৰে অৰ্থাৎ 6 ৰ উৎপাদক উলিয়াইছিলো 6 ৰ বাহিৰে
বাকি কেইটাৰ যদি যোগফলটো সেই সংখ্যাটো হয় ঠিক আছে উৎপাদক আমি পাইছিলো 1 2 3 আৰু 6 গতিকে এই 6টোৰ উৎপাদক উলিয়াইছিলো 6টোক বাহিৰে বাকি কেইটাৰ যোগফল অৰ্থাৎ এই উৎপাদক কেইটা যদি আমি যোগ কৰো যোগ কৰি যদি আমি এই সংখ্যাটো পাওঁ এটো কি কয় নিখুঁত সংখ্যা বুলি কয় অৰ্থাৎ চোৱা 1 ৰ লগত 2 পূৰণ কৰিলে 3 3 ৰ লগত 3 যোগ কৰিলে 1 ৰ লগত 2 যোগ কৰিলে 3 3 ৰ লগত 3 যোগ কৰিলে 6 ঠিক আছে এই কাৰণে এটো কি বুলি কোৱা হয় নিখুঁত সংখ্যা বুলি কোৱা হয় আহা কৰিছো বুজি পালা একে ধৰণে আন এটা উদাহৰণ তোমালোকে চোৱা 28 টো কিহৰ কাৰণে নিখুঁত সংখ্যা হেয়াও তোমালোকে চোৱা 28 যদি আমি উৎপাদক উলিয়াও তোমালোকে চোৱাচোন আমি কি লিখিব পাৰো 1 পূৰণ 28 1 * 28 হয়নে 2 * 14 লিখিব পাৰো 2 পূৰণ 14 লিখিব পাৰো 3 ৰ লগত কি পূৰণ কৰিলে 28 পাম নে 3 ৰ লগত কি পূৰণ কৰিলে 28 পাম জানো নাপাও 4 ৰ লগত পাম নে আমি পাম 4 ৰ লগত যদি আমি 7 পূৰণ কৰো অৰ্থাৎ 4 7 যা ঠিক আছে 4 7 গুণ কিমান হয় 28 হয় এতিয়া 4 পিছত 5 পাও 5 ৰ লগত কিবা পূৰণ কৰিলে 28 পাম জানো নাপাও 6 ৰ লগত পাম নে নাপাও 7 ৰ লগত আমি পাম 7 4 গুণ 28 কিন্তু 4 7 গুণ লিখিছো নিলিখো 18 ৰ লগত নাপাও 9 ৰ লগত নাপাও 10 ৰ লগত নাপাও 11 ৰ লগতো কোনো সংখ্যা পূৰণ কৰি 28 নাপাও 12 ৰ লগতো নাপাও 13 ৰ লগতো নাপাও 14 ৰ লগত কিন্তু পাম কিন্তু 2 14 লিখিছো নহয় গতিকে 14 গুণ আমি আৰু নিলিখো অৰ্থাৎ ইয়াৰে আমি উৎপাদক কি পালো চোৱা উৎপাদক কেইটা আমি পালো 1 2 4 ঠিক আছে মই আৰু লিখি দিছো তোমালোকে চাবা কি পালো চোৱা উৎপাদক কেইটা 1 2 4 7 14 আৰু 28 নিখুঁত সংখ্যা হবলৈ কি হ'ব লাগিব যেহেতু আমি 28 ৰ উৎপাদক উলিয়াইছিলো 28 টো আমি যোগ কৰিবলৈ নোৱাৰো 28 টোক বাদ দি বাকি কি ৰৈ গল বাকি আমাৰ ৰৈ গল 1 2 4 7 আৰু 14 এই কেইটা যোগ কৰি যদি আমি 28 পাও তেতিয়া হলে এটো পারফেক্ট নাম্বার হৈ যাব আমি যোগ কৰো 1 ৰ লগত 2 যোগ কৰিলে 3 3 4 7 7 7 14 14 ৰ লগত আৰু এটা 14 যোগ কৰিলে আমি 28 পাম অৰ্থাৎ এইটোকে আমি পাই গলো ঠিক আছে ইয়াৰ যোগফল হিচাপে গতি 28 টো কি হ'ব 28 টো হ'ব এটো পারফেক্ট নাম্বার অর্থাৎ নিখুঁত সংখ্যা বা নির্দোষ সংখ্যা গতি মনত ৰাখিবা এইকেইটা আছে পারফেক্ট নাম্বারস ঠিক আছে এই গুটেই কেইটা ইম্পর্টেন্ট হয় আমাৰ কোৱেশ্চনটো এনেকৈ দিব পাৰে পৰীক্ষা যে তলত দিয়া কোনটো পারফেক্ট নাম্বার হয় ঠিক আছে তোমালোক অপচন কেইটাৰ ভিতৰত ইয়াৰে যিকোনো এটা দি দিব হেতু তোমালোকে বিচাৰি উলিয়াব লাগিব ঠিক আছে আৰু বহুত বেছি টানো তোমালোক নিদিয়ে যে তোমালোক হয়তো এই দুটাৰ ভিতৰতে পৰীক্ষাত এটা দিয়ে ঠিক আছে বহুত টানো কোৱেশ্চন তোমালোকক নিদিয়ে আই কৰিছো পারফেক্ট নাম্বার নিখুঁত সংখ্যা বা নির্দোষ সংখ্যা কি হয় তোমালোকে ধুনীয়াকে বুজি পালা এতিয়া আমি ইয়াৰে পিছৰখিনি চাও আহা ঠিক আছে আহা কৰিছো তোমালোকে ধুনীয়াকে বুজি পাইছা যদি তোমালোকৰ কাৰোবাৰ ধৰা বুজি পোৱাত কিবা প্ৰবলেম হৈছে বা অসুবিধা হৈছে তোমালোকে এবাৰ ৰিপিট কৰি চাবলৈ নাপাহৰিবা ঠিক আছে তেতিয়া তোমালোকে ধুনীয়াকে বুজি পাবা এতিয়া আমি প্ৰাইম ফেক্টৰাইজেশ্যন অৰ্থাৎ মৌলিক উৎপাদক বিশ্লেষণনো কেনেকৈ কৰে হেয়া তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম ইয়াৰে সম্পূৰ্ণ যেটো ভিডিও ঠিক আছে সম্পূৰ্ণ ভিডিওটো তোমালোকে আমাৰ এপত পাবা পিডিএফৰ সৈতে আৰু আমাৰ ফ্ৰী গ্ৰুপো আছে যদি তোমালোকে আমাৰ ফ্ৰী গ্ৰুপতো জয়েন কৰি লোৱা নাই এতিয়াই ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ ফ্ৰী গ্ৰুপত জয়েন কৰি লোৱা অথবা কমেন্ট সেকশনত তোমালোকে ফ্ৰী গ্ৰুপ বুলি লিখি দিয়া তাত তোমালোক আমি লিংকটো দি দিম তাৰ পৰা তোমালোকে আমাৰ ফ্ৰী গ্ৰুপত জয়েন কৰি ল'ব পাৰিবা ঠিক আছে লগতে ডিএলএডৰ অনলাইন ক্লাছ হৈ আছে তোমালোকৰ বাবে অফাৰো চলি আছে 199 ত গোটেই কোৰ্সটো তোমালোকে পাই যাবা এতিয়াই তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰা আৰু কোনটো টপিকৰ ওপৰত ভিডিও লাগে আমাক জনাবলৈ নাপাহৰিবা আমি সেই টপিকটোৰ ওপৰত পাৰ্ট 1 পার্ট 2 পার্ট 3 হিচাপত গোটেইখিনি তোমালোক বুজাই দিয়াৰ লগতে নোটছখিনিও দিবলৈ চেষ্টা কৰিম